নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ সকলোকে? স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে। মছলাবিহীন এটা লোকেল চিকেনৰ ৰেচিপি লৈ আহিছে আজি আপোনালোকলৈ। একদম চিম্পল হয়, সৰু ল'ৰা ছোৱালীক খোৱাবৰ বাবে খুব বেছি উপকাৰী হয়, যিহেতুকে লোকেল চিকেন এনেও আমাৰ বাবে বহুত বেছি হেল্ডি হয়। তাকনো মছলা পাতি দি মই কিয়নো ইমান বেয়া কৰি পেলাওঁ, তো সেইকাৰণে ভাবিলোঁ যিহেতুকে বাবু খাব আৰু সৰু হয়, একেবাৰে একদম বহুত বেছি সৰু হয় মুৰ্গীটো, তো তেনেকৈ তাক অলপ জোল বনাই দিম বুলি পেলাই মায়ে ঘৰৰ পৰা দি পঠিয়ালে। আমি আহিলোঁ সেইদিনাখন মাৰৈ পূজা চাই অহাৰ দিনাখন মায়ে দৌৰা দৌৰি কৰি গোটেই বেছি সেইটো আমালৈ দি পঠালে। বাবুৱে খাম কৈ আছিলে কাৰণে মায়ে ৰাতিপুৱাতে দি পঠালে। তাত বনোৱা সময় নহ'ল, তো মই ইয়ালৈকে লৈ আহিলোঁ, ইয়াতে বনালোঁ। গোটেইখিনি যোগাৰ কৰি লৈ লৈছোঁ, আপোনালোকে চাইছে নিশ্চয়। কেৰাহীখন পাতি তাত তেল গৰম হোৱাৰ পিছত মই একেলগে কেইটামান মিঠি গুটি দি একেলগে পিঁয়াজ দিলোঁ, দি মাংসখিনি বহুৱাই দিছোঁ। একদম চৰ্দি লাগি আছে সেইদিনাখন মাৰৈ পূজা চোৱা, ঠাণ্ডা খাই জ্বৰ চৰ্দি কাহ হৈ আছে পুৰা। ৰেচিপিটো তেনেই সাধাৰণ হয়, ইয়াক ৰেচিপি বুলি ক'ব নোৱাৰি, এনে যি সাধাৰণভাৱে আমি ঘৰত খাওঁ মই তেনেকৈয়ে আপোনালোকক দেখুৱাইছোঁ। যিহেতু লোকেল হয় চিকেন, সেইকাৰণে আৰু ইয়াত বেছি মছলা পাতি ব্যৱহাৰ কৰা নাই। হেল্ডি হয় আমাৰ কাৰণে ইয়া, যদিও দেখিবলৈ বা সেই হয়, তথাপিও মানে বস্তুটো হেল্ডি হয়। আৰু সৰু ল'ৰা ছোৱালীক পাৰিলে মছলা বেছি খুৱাব নালাগে, সেইটো জানেই সকলোৱে। সেইকাৰণে মই খুব বেছি মছলা কমকৈ ব্যৱহাৰ কৰোঁ। দেখিছে আপোনালোকে, নিমখ দি ল'লোঁ, হালধি দিলোঁ। হালধিখিনি তাৰমানে মিলত বনা হয়, ঘৰৰ হালধি আছিলে, তাত গুড়া মিক্স হৈছে নেকি নাজানো। হালধিখিনি দিয়াৰ পিছত মানে লাগি যায় কেৰাহীখনত ধুনীয়াকৈ, একদম মানে বেয়াকৈ লাগি যায়, ধুনীয়াকৈ নহয় দে, বেয়াকৈ লাগি যায়। এনেকৈ দি লৈছোঁ মই গোটেইখিনি, দি ভাজি আছোঁ। অলপ টাইম ভাজিব লাগিব। ডাঙৰ চাইজৰ পিঁয়াজ দুটা লৈছিলোঁ, আধা মই তেলত দি লৈছোঁ আৰু আধা তাৰমানে মাংসখিনিতে দি লৈছিলোঁ তেনেকৈ। এতিয়া দিলোঁ মই কাটি থোৱা আলুখিনি, তাৰপিছত তাত দিছোঁ মই লং, ইলাচি, দালচেনি, জালুক, লগতে হেৰি দিছোঁ মই জাব্ৰাং বুলি কয়, সেইখিনি থেতালি দিছোঁ। একদম ঘৰুৱা মছলা দি দিছোঁ মই, তাত কিনা মছলা একদম ব্যৱহাৰ কৰা নাই, অলপো দিয়া নাই দেই। আদা নহৰু, লং, ইলাচি, দালচেনি, জাতি জালুক আৰু সেই দিছোঁ, কি বুলি কয় এইটো পাহৰি গ'লোঁ, জাব্ৰাং দি দিছোঁ মই। দেখিছেনে লাগি গ'ল কেৰাহীখনত, মানে লাগি যায়, তৎক্ষণতে লাগি যায়। হালধিখিনি মানে গুড়া মিক্স হ'ল নেকি মিলত বনাওঁতে নাজানো, এনেকৈ দিলে তাৰমানে লাগি যায়। খুন্দনাতে খুন্দি লৈছিলোঁ, খুন্দনাটো মই পিছত কি কৰিলোঁ, অলপমান পানী দি উখালি কিনে একেলগে দি দিলোঁ। তাত যে আদা নহৰু থেতালি লৈছিলোঁ, পানীখিনি উখালি দি একেলগে ঢাকনিখন দি এয়া ভাজ খোৱা হৈছে প্ৰায়, তথাপিও মানে মই অলপ লাৰি দিছোঁ তেনেকৈ। মই অলপ বেছিকৈয়ে ভাজিম, আলু চালু একদম ধুনীয়াকৈ সিজি গলি যোৱালৈকে মই ভাজখিনি বেছিকৈ ভাজিম মই। যিকোনো আঞ্জা তৰকাৰীয়ে হওক বা যিয়ে নহওক, মানে ভাজোতে ভালকৈ ভাজিলে আঞ্জাখন এনেও খাবলৈ সোৱাদেই হয়, জোলকণো সোৱাদ হয়। আৰু লোকেল চিকেন যিহেতুকে মই ইয়াৰ জোলেই বনাম, থুপথুপীয়া নকৰোঁ। এনেকৈ লৰাই দি মই আকৌ ঢাকনি লগাই দিলোঁ। দেখিছেনে কেনেকৈ লাগি ধৰিছে, হালধিখিনিৰ কাৰণে মানে তেনেকুৱা হৈছে। আৰু তেল মই বেছি ব্যৱহাৰ কৰা নাই দেই, সেইটো কাৰণেও হ'ব পাৰে নাজানো। মই তেল একদম কমকৈ দিছোঁ, যিহেতুকে মছলা পাতিও দিয়া নাই, মই তেলো কমকৈ দিছোঁ। আমি ভাবোঁহে সকলোৱে তেল বেছিকৈ খাব লাগে, কিন্তু নাই, সেইটো নিজৰ দেহৰ বাবে খুব বেছি বেয়া হয়। অলপ মই পানী দি লৈছোঁ, এনেকৈ পানী দি মই দুবাৰমান ভাজিম। তেলটো আমি সকলোৱে ভাবোঁ মানে ইমান কমকৈ তেল খাই আমি খাব নোৱাৰোঁ দেই, এইটোকে তাৰমানে আমি বহুত বেছি ভাল কথা বুলি ভাবোঁ, কিন্তু সেনেকুৱা নহয়। তেল বেছিকৈ খোৱাটো নিজৰ দেহৰ কাৰণে, মছলা বেছিকৈ খোৱাটো নিজৰ দেহৰ কাৰণে খুব বেছি বেয়া, সকলোৱে জানে। তথাপিও দেখাত শুনাত আৰু সকলোৱে আজিকালি মানে সেইটো হৈয়ে যায়, মোক বহুত বেছি তেল লাগে, মই ভাত বনালে বা মই আঞ্জা বনালে, মই চব্জি বনালে
ইমান বেছি তেল লাগে সেইটো আমাৰ কোৱাত শুনিবলৈ শুৱলা হয় যদিও মানে সেইটো আমাৰ দেহৰ কাৰণে খুব বেছি ক্ষতিকাৰক হয়। তো মই তেনেকুৱা নকৰোঁ, মই যিমান পাৰোঁ কমকৈ দিবলৈ চেষ্টা কৰোঁ। মই মানে পস্তাই আছোঁ এতিয়া, তেল বেছিকৈ খাই, নিমখ বেছিকৈ খাই, চেনি বেছিকৈ খাই কি গতিত ভুগি আছোঁ মই সেইটো পস্তাই আছোঁ। সেইকাৰণে এতিয়া মানে ভাবোঁ আৰু যে ল'ৰা ছোৱালীক মোৰ নিচিনা নকৰোঁ, যিমান পাৰোঁ সিহঁতক তেনেকৈ খুৱাবলৈ চেষ্টা কৰিম, মছলা কম, তেল কম, তেনেকৈ খুৱাবলৈ চেষ্টা কৰিম। তো দেখিছে মই দুবাৰমান পানী দিলোঁ, পানী দি মই লৰাই আছোঁ, ভালদৰে ভাজি ল'ম, লৈ আকৌ ঢাকনি দিছোঁ, দি একেবাৰে শেষত দেখুৱাইছোঁ আপোনালোকক। পানী মই নিজৰ জোখমতে দি লৈছোঁ। দেখিছেনে মছলা মই একদম ব্যৱহাৰ কৰা নাই দেই। এইফালে ল'ৰা স্কুলৰ পৰা আহি পাবৰ হৈছে। আজিলৈ আহিছোঁ, বাই।